মাইক্ৰ'ছফ্ট ৱৰ্ডত লেবেল কিদৰে তৈয়াৰ কৰা হয় তাৰ ওপৰত ভিডিঅ'টো কৰা হৈছে। ইয়াৰ বাবে মই এটা ব্লেংক মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পেজ এটা ওপেন কৰিম। নেক্সট ব্লেংক পেজটো হোৱাৰ পিছত নেক্সট মোক যাব লাগিব মেইলিং অপশ্যনত। মেইলিঙত ক্লিক কৰিলোঁ। ইয়াত অপশ্যন এটা আহিব ষ্টাৰ্ট মেইল মাৰ্জ, ইয়াত ক্লিক কৰিলোঁ। নেক্সট মোক যাব লাগিব লেবেল। লেবেলত ক্লিক কৰাৰ পিছত এই উইণ্ডোটো ওপেন হ'ব। ইয়াত কেইবাটাও অপশ্যন আছে। মাইক্ৰ'ছফ্ট এছ লেবেল A1 মোক ইয়াত চিলেক্ট কৰিব লাগিব A1। চিলেক্ট কৰাৰ পিছত A1ৰ কেইবাটাও অপশ্যন মই ইয়াত তলত দেখিব পাম। মোক যিটো লাগে A1 28171 যিটো অলৰেডি চিলেক্ট হৈ আছে 1 নম্বৰ থকাটো, চ' ডেট মই এটা পেজত 12টা লেবেল পাবলৈ সক্ষম হ'ম। মই অ'কে কৰি ওলাই আহিলোঁ। নেক্সট মই ইনচাৰ্টত যাব লাগিব। ওপৰত ইনচাৰ্ট আছে। ইনচাৰ্টত গৈ মই চেপত যাম। চেপত গৈ মই কি ধৰণৰ চেপ মোৰ দৰকাৰ লেবেলৰ সেইটো মই চিলেক্ট কৰি ল'লোঁ আৰু এটা নিৰ্দিষ্ট চাইজৰ মই চেপ এটা ড্ৰ কৰি ল'লোঁ, লেবেল এটা ড্ৰ কৰি ল'লোঁ। এই লেবেলটো মোৰ আহি গ'ল। এতিয়া ইয়াৰ বেকগ্ৰাউণ্ড কালাৰ মোৰ ওপৰত অপশ্যন দিয়া আছে। মই যিকোনো এটা কালাৰ চিলেক্ট কৰি ল'ব পাৰোঁ। ছাপ'জ মই এই কালাৰটো চিলেক্ট কৰিলোঁ আৰু ইয়াৰ ভিতৰত লিখিবৰ কাৰণে মই ইয়াত যাব লাগিব এড টেক্সট। এড টেক্সট ওপৰতে থাকে। এড টেক্সটত ক্লিক কৰিলে মোক ইয়াত লিখিবলৈ অপশ্যন দিছে। ইয়াত মই লিখিম নেম, ছাবজেক্ট, ৰোল নম্বৰ। নেক্সট মই যদি বিচাৰোঁ ইয়াত কোনো ফটো আনিবলৈ, তেতিয়াহ'লে মোক যাব লাগিব ইনচাৰ্টত। ইনচাৰ্টত যাব লাগিব। ইনচাৰ্টত গৈ পিকচাৰত যাম। পিকচাৰত গৈ মই মোৰ যিটো প্ৰয়োজন, ছাপ'জ মই ডৰেমনৰ ফটোটো আনিব বিচাৰিছোঁ, চ' ইয়াত চিলেক্ট কৰিলোঁ, অ'কে কৰিলোঁ। ডৰেমনৰ ছবিটো আহি গ'ল। প্ৰথম মোক যিটো কৰিব লাগিব ইনচাৰ্ট কৰাৰ পিছত ফটোখন, মোক এই টেক্সট ৰেপিং আছে ছাইডত, টেক্সট ৰেপিঙত যাব লাগিব ফটোখন চিলেক্ট থকা অৱস্থাত আৰু ইন ফ্ৰণ্ট অফ টেক্সটত ক্লিক কৰিব লাগিব। চ' ডেট ফটোখন যলৈকে ইচ্ছা তলৈকে মুভ হয়। আৰু এই বেকগ্ৰাউণ্ডত এটা কালাৰ আছে। এই কালাৰটো মই যদি আঁতৰাব বিচাৰোঁ, তাৰ বাবে ফটোখন চিলেক্ট থকা অৱস্থাত মোক লেফ্ট ছাইডে কৰ্ণৰত আহিব লাগিব ৰিকালাৰ। ৰিকালাৰত গৈ একেবাৰে তলৰ অপশ্যনটো ছেট ট্ৰান্সপাৰেণ্ট কালাৰ অপশ্যনটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত মই এই ফটোখনত আহি জাষ্ট এটা যদি ক্লিক কৰি দিওঁ, ফটোখন ট্ৰান্সপাৰেণ্ট হৈ যাব। নেক্সট মই ফটোখন অকণ সৰু কৰি ল'লোঁ আৰু ইয়াত মই ছেট কৰি দিলোঁ। এইদৰে অহাৰ পিছত বাহিৰত এবাৰ মই ক্লিক কৰি ল'ব লাগিব আৰু মেইলিঙত গৈ এটা অপশ্যন আহিব আপডেট লেবেলছ। যি আপডেট লেবেলত ক্লিক কৰি দিম, মোৰ একেলগে 12টা লেবেল তৈয়াৰ হৈ যাব। ধন্যবাদ।